আবতৰীয়া লাই গাহৰি মই বোলো কেনে হেল্ল' ৰাইজ এই দুদিনমানৰ আগতে যে নেৰানেপেৰা বৰষুণ দি আছিলে সেইদিনাখন আমাৰ ঘৰত মামা মামীহঁতো আছিলে ফেডাৰ ডিমান গাহৰিটো খাবই লাগিব ঘৰ পুৰা সেইকেইদিন ভৰ্তি বিহুৰ দিনকেইটা বাদ দি আমাৰ ঘৰত এনেই দৈ চিৰা খুব কমেই খোৱা হয় সেইকাৰণে আলহীবোৰ আহি থাকিলে ভাল লাগে মামাহঁত আছে কাৰণে ৰাতিপুৱা মুখৰ আগত জলপান পাইছো ব্ৰেকফাষ্ট গ'ল চিধা লাঞ্চলৈ আহোঁ এতিয়া মোক এইটো নুসুধিব আন চিজনত লাই ক'ত পালে বুলি কি দৰৱ দিছে নাজানো কিন্তু বজাৰত এতিয়া লাই এভেইলেবল হৈ গৈছে আজি পিছে আমাৰ গাহৰি আমাৰ মামাই বনাব মই লগত সহযোগী মোক কৈছে বোলে নলবেৰীয়া ষ্টাইলত গাহৰি খুৱাম কেৰাহীত তেল অকণমান দি পিয়াজ জলকীয়া পাইছে তাৰ ওপৰত গাহৰি দিছে মই বোলো হাও একেচোন বনাইছা ও সিফালৰ পৰা মাত ধৈৰ্য ধৰ চাই যা আচ্ছা গাহৰিত মানে এইবাৰ কোমোৰা দিবা মই বোলো ৰাইজক মই কোমোৰা গাহৰি কেতিয়াবাতে দেখাই থৈছো আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট এটা বনাই গাহৰিখিনিৰ ওপৰত দিছে ওপৰচোন কেঁচা জলকীয়া কেইটামান আৰু দিছে গৰম মছলা আৰু কাশ্মীৰী অকণমানো দিছে এনেই পিছে মই গৰম মছলা গাহৰিত নিদিওঁ এই নাই নলবাৰী মানুহক ভুল ধৰিব নোৱাৰি দেই এতিয়া তাৰ ওপৰত দিছে সেই কাটি থোৱা কোমোৰাখিনি মই বোলো দকে পানী নেদা আগত দুপিচ খাই লওঁ ৱাহ মামা ধুনীয়া বনাইছা ইফালৰ পৰা মামীয়ে দুটা বিলাহী কাটি দিলে আৰু এইফালে মামাই গাহৰিৰ ওপৰত দিলে আৰু এইফালে টেষ্টি হৈ থকা গাহৰিখিনিৰ ওপৰত দিলে পানী নাজনো দিয়ক আৰু কি বনছে আপুনি আৰু এয়া শেষত আমাৰ শিৱসাগৰৰ আন চিজনৰ লাই কোমলীয়া আছিলে কিন্তু গোন্ধটো মজা মাৰিছিলে আৰু এয়া নলবাৰী শিৱসাগৰ বুলি নাই চবৰে অল টাইম ফেভৰেট লাই গাহৰি একদম ৰেডি ইফালে পিছে আমাৰ গাহৰি নাখায় তো এক্সট্ৰা মানুহ এক্সট্ৰাকে খাওক আৰু এইফালে বাৰান্দাখনতে আমি গোটেইখিনি বহিলো ৱাহ মামা চালিয়া বনালা দেই বাকী গাহৰি মেইন দে ৰাইজ